অসমৰ পৰিস্থিতি ইমানেই ভয়ংকৰ হৈ উঠিছে আৰু স্বয়ং মুখ্যমন্ত্ৰীগৰাকী যি সাংবিধানিক পদত বহি আছে তেওঁ বিধানসভাৰ বিশেষ ক্ষমতা প্ৰয়োগ কৰি প্ৰচাৰ যন্ত্ৰক হাতৰ মুঠিত লৈ তেওঁৰ অসৎ আৰু ভয়ংকৰ লেতেৰা ৰাজনীতিৰে অসমত যি বাতাবৰণ সৃষ্টি কৰিছে, বিভাজনৰ যি ৰাজনীতি কৰিছে, সাম্প্ৰদায়িক ৰাজনীতি যি পৰ্যায়লৈ লৈ যাব খুজিছে তাৰ বিৰুদ্ধে ৰাইজক সচেতন কৰাৰ উদ্দেশ্যে অসম নাগৰিক সমাজ আৰু ভাৰত জোড়ো অভিযানে মিলি আজি এখন ৰাজহুৱা সভাৰ আহ্বান কৰিছে। আৰু ইয়াৰ আগতেও অসম নাগৰিক সমাজে সংবাদমেল অনুষ্ঠিত কৰি চৰকাৰৰ ওচৰত বা ৰাইজৰ ওচৰত বিভিন্ন প্ৰসংগ উত্থাপন কৰিছে। এতিয়া আমাৰ আজি নাগৰিক সমাজত আপোনালোকে লক্ষ্য কৰিছে নিশ্চয় যে ইয়াত শিল্পী, সাহিত্যিক, সমাজকৰ্মী, নাট্যকৰ্মী, কবি, অসংখ্য মানুহে, বহু যুৱ নেতাই আজি ইয়াত অংশগ্ৰহণ কৰিছে আৰু আমি যিমান আশা কৰিছিলোঁ তাতকৈ বেছি মানুহে আজি অংশগ্ৰহণ কৰি গণতন্ত্ৰ প্ৰেমী আৰু চিন্তাশীল মহলক সাম্প্ৰদায়িকতাবাদৰ বিৰোধ কৰা মানুহক উৎসাহিত কৰিছে। আৰু তাৰে পৰিপ্ৰেক্ষিতত আৰু প্ৰতিটো ৰাজনৈতিক দলে আজি ইয়াত তেওঁলোকৰ প্ৰতিনিধি আহিছে আৰু আমি আজি সিদ্ধান্ত লৈছোঁ যে যিটো প্ৰৰোচনা হৈছে, যি উচতনি দিছে স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু বিজেপি নামৰ দলটোৰ একাংশই, তাত যাতে কোনো কাৰণতে প্ৰৰোচিত নহয়, জনগণ, ৰাইজ প্ৰৰোচিত নহয়, শান্তি সম্প্ৰীতি যাতে সকলো অৱস্থাতে বজাই ৰাখে তাৰ বাবে আমি আহ্বান জনাইছোঁ।